প্ৰেমিকাৰ ঘৰত বিয়াৰ দাবীত অনশনত বহিল প্ৰেমিক। তোমাতে পাগল মোৰেই মন উতলা মোৰেই যৌৱন। মোৰ প্ৰেমিকা মোৰ লগতে বিয়া হ'বই লাগিব। আকৌ প্ৰেমিকাৰ এটাই কথা, মই তোমাক কেতিয়াও বিয়াৰ বাবে একচেপ্ট নকৰো। আজব নহয়, এইবাৰ বাস্তৱ ঘটনা ঘটিয়েই গ'ল। হয়, আপুনি ঠিকেই শুনিছে, এইবাৰ প্ৰেমিকাৰ অনশন নহয়, প্ৰেমিক বহিল অনশনত। ভাল পাইছো যেতিয়া বিয়া মোৰ লগতেই হ'ব লাগিব বুলি এইবাৰ অনশনত বহিল প্ৰেমিকাৰ ঘৰত। প্ৰথমে প্ৰেম এগৰাকী যুৱক আৰু এগৰাকী যুৱতীৰ। যুৱকজনৰ নাম শিশিৰ ডালি আৰু যুৱতীগৰাকীৰ নাম তন্নিৱালা বাকি। শিশিৰ আৰু তন্নিৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। বহুদিনীয়া প্ৰেমৰ অন্তত যুৱতীগৰাকীক বেলেগ এঠাইত বিয়া দিয়াৰ কথা প্ৰেমিকে গম পোৱাৰ পাছতেই প্ৰেমিকাৰ ঘৰত আহি অনশনত বহিল। দাবী এটাই, বিয়া মোৰ লগতেই হ'ব লাগিব। সাথে সম্পর্ক 2 বছরের, ওর সাথে আমার ঘোরা ফেরা সবকিছু আছে। ওর সাথে আমি কন্টিনিউ কথা বলি, 2 ঘন্টা 3 ঘন্টা করে কথা বলা হয়েছে রাত্রে। আমি হঠাৎ করে গত শুক্রবার থেকে আমার সাথে কথা বলা বন্ধ করে দিয়েছে। অনেক ডিপ্রেশনের ভিতরে আছি, আমি যে কোনো সময় আমি আত্মহত্যা করতে পারি। আৰু উক্ত ঘটনাৰ পাছতেই এক হাস্যকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে উক্ত এলেকাত। আৰু যুৱক আৰু যুৱতীগৰাকীৰ সেই সম্পৰ্ক পৰিয়ালৰ লোকে মানি নোলোৱাৰ বাবে যুৱতীগৰাকীয়ে অৱশেষত এটা কথাই ক'লে, তাই নিজৰ প্ৰেমিকৰ লগত কেতিয়াও বিবাহত আবদ্ধ নহয় বুলি স্পষ্ট কৰি দিলে। আমি প্রথম দিয়ে কথাবার্তা বলছি, উনি নিজের মন মতো অনেক কিছু ভাবিয়ে নিয়েছে বিবাহের কথা নিয়ে, ঠিক আছে। আর আমি বলছি এক চান্স, আমি বলছি না, আমি এই সম্পর্কটাকে মেনে নিতে পারবো না। আৰু এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ বৰিশালত। ইতিমধ্যে বাংলাদেশৰ কেইবাটাও সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছে বাতৰি।